মমৰ ক্ষীণ পোহৰত নানা ৰঙীল ফুলেৰে সজোৱা বিছনাখনত লাজ লাজকৈ বহি আছে মনালিছা। সজীৱ ফুলবোৰৰ পৰা নিগৰি আহিছে মনমতলীয়া সুবাস। আজি তাইৰ যুগ্ম জীৱনৰ প্ৰথম নিশা। দুচকুত অযুত সপোন আৰু এবুকু সেউজীয়া আশা। কথাবোৰ ভাবি থাকোঁতেই ৰক্তিম দুৱাৰখন খুলি সোমাই আহিল। লাইটটো অন কৰি পাতল কুৰ্তাৰ পায়জামাযোৰ সলাই ল'লে। লাইটটো অফ কৰি সি বিছনাত বহিল। তেনেতে কোনোবাই দুৱাৰত টুকুৰিয়ালে। দাদা, দৰজাখন খোলাচোন। বৌ গাখীৰ গিলাচ খাই লওক। দাদা, এই গিলাচ তোৰ। অল দ্য বেষ্ট দা। তোৰ উৎপাত বেছি হৈছে ভণ্টি, মাৰ খাবি। মনালিছা, তুমি বেয়া নেপাবা, এই বৰ ধেমেলীয়া। ওৰণিৰ তলেৰে মইনাই ৰক্তিমক লাজ লাজ কৰি এবাৰ চালে। তাৰ চকুৱে মুখে সুখৰ ৰেখা বিৰিঙি আছিল। মনালিছা, আজি আমাৰ প্ৰথম নিশা। আজিৰ পৰা আমাৰ আৰম্ভ হ'ব যুগ্ম জীৱন। পবিত্ৰ অগ্নিক সাক্ষী কৰি তোমাক মই অৰ্ধাংগিনী কৰিছোঁ। আজি এই মধুৰ ক্ষণত মাত্ৰ এটাই অনুৰোধ কৰিম। মোক অলপ মৰম দিয়া, নিৰ্ভেজাল মৰম। হয়তো মোক বুজি পাবলৈ তোমাৰ কিছু সময় লাগিব। ময়ো তোমাক বুজি পাব লাগিব। তেতিয়াহে আমাৰ সংসাৰখন সুখৰ হৈ উঠিব। পাহৰিছিলোঁৱেই। চাওঁ ওৰণিখন আঁতৰাই দিয়া। অহ, কি অপূৰ্ব। তোমাৰ জোন যেন মুখখনত সেন্দুৰৰ দগদগীয়া ফুটটো পূৰ্ণিমা ভৰা জোনটিৰ দৰে জিলিকি আছে। মনালিছা, হিয়াৰ ফুলনিত জিলিকি থকা তুমি এপাহ ৰঙা গোলাপ। মোৰ প্ৰেমৰ জ্বলন্ত প্ৰতীক। ধন্যবাদ মোৰ প্ৰশংসা কৰাৰ বাবে। আপোনাক এটা কথা কওঁ। বেয়া পাব নেকি? কোৱা, কিয় বেয়া পাম? আপুনি মোক মনা বুলিয়েই মাতিব। ঠিক আছে বাৰু। কিন্তু তুমিও মোক আপুনি বুলি নক'বা, তুমি বুলিয়ে ক'বা। মোৰ ভাল লাগিব আৰু তুমিও সহজ হ'ব পাৰিবা। দেউতা ৰাতিপুৱা সোনকালে উঠে নেকি? 6:30 মানত উঠে। তুমি চিন্তা কৰিব নালাগে। দেউতাই তোমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব। মনালিছাৰ হাতখন খামুচি ধৰি ৰক্তিমে তাইক বুকুৰ মাজলৈ টানি নিছিল। চক খাই উঠিছিল মনা। ভয় কৰিছা? মই কোনো শত্ৰু নহয়, তোমাৰ স্বামী। হাহা। তোমাৰ এই অৱস্থা দেখি এটা কবিতা মনত পৰিছে। প্ৰথম নিশাৰ অপৰিচিতা পত্নীৰ দৰে থৰে থৰে পৃথিৱী কঁপিছে। তুমি বৰ ৰোমাণ্টিক। মই কল্পনাই কৰিব পৰা নাছিলোঁ। কপালত মিঠা চুমা এটা আঁকি দুচকুত দুচকু থৈ নয়ন ভৰি চাইছিল মনাক। তোমাৰ সাগৰনীলা দুচকুত প্ৰেমৰ জোৱাৰ উঠিছে মনা। মোৰ দেহৰ শিৰাই শিৰাই বোৱাই দিয়া তোমাৰ প্ৰেমৰ জ্বলন্ত শিখা। মনা, দুদিনৰ পিছত মই যাবগৈ লাগিব কৰ্মস্থলীলৈ, য'ত আশা আকাংক্ষাৰ কোনো মূল্য নাই, আনকি জীৱনৰো ভৰসা নাই। কৰ্মই জীৱন। কৰ্মহীন জীৱন মৃত্যুৰ দৰেই। অলপ বেলেগ কথা পাতোঁ নেকি? আজি আমাৰ ফুলশয্যাৰ নিশা। মানুহৰ জীৱনটো কচুপাতৰ পানীৰ দৰে। আজি আছোঁ, কালি নাই। সেয়েহে সময় থাকোঁতেই মনৰ কথাবোৰ প্ৰকাশ কৰিব লাগে। কিজানি মনৰ আশাবোৰ বাস্তৱায়িত হয়। মই কি ভাবোঁ জানা? ভৱিষ্যত চিন্তা কৰাতকৈ বৰ্তমানক লৈ সুখী হ'ব বিচাৰোঁ। আজি এই মধুৰ সময়খিনি আৰু ৰঙীন কৰি তুলিব বিচাৰোঁ। আৰু এটা কথা তোমাক ক'বলৈ পাহৰিছিলোঁৱেই। মানে বিয়াৰ আগত মই নিহা নামৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছিলোঁ। বহুত ভাল পাইছিলোঁ তাইক। কিন্তু মা-দেউতাই তোমাক পচন্দ কৰাৰ বাবে তোমাক বিয়া কৰালোঁ। চিন্তা কৰিব নালাগে। এতিয়া তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই। বহু সময় মনা নীৰৱে আছিল। কি উত্তৰ দিব ভাবিব পৰা নাছিল। একো নক'লা যে? নাই, এনেয়ে। কি ক'মনো? মানুহৰ জীৱনত প্ৰেম ভালপোৱা থাকেই। কিন্তু ভালপোৱাজনৰ সংসাৰ কৰাৰ সৌভাগ্য সকলোৰে নাথাকে। তাৰমানে তোমাৰো? মোৰ কোনো নাই। মই সদায় নিজক আৰু ঘৰখনক লৈ ব্যস্ত আছিলোঁ। মাৰ ঔষধ, ভাইটিৰ পঢ়াৰ খৰচ, এইবোৰ চিন্তাই মোক প্ৰেম ভালপোৱাৰ পৰা বহুত দূৰত ৰাখিছিল। আজিৰ পৰা তোমাকেই ভাল পাবলৈ শিকিম।
মৰমৰ ভালপোৱাই উপচাই দিম প্ৰতিটো পল। হঠাৎ ৰক্তিমৰ মোবাইল ফোনত স্ক্ৰীণত জিলিকি উঠিল এটা নতুন নাম্বাৰ। ভয়ে ভয়ে ৰক্তিমে ফোনটো ৰিচিভ কৰিলে। হেল্ল', মই ৰক্তিমে কৈছোঁ। কাক বিচাৰিছে আপুনি? মই তোমাকে বিচাৰিছোঁ শুন। হেল্ল', হেল্ল', তুমি অলপ অপেক্ষা কৰা মনা। মই কথা পাতি লওঁ, জৰুৰী কথা আছে কৈছে। দুৱাৰখন খুলি ৰক্তিম বেলকনিলৈ ওলাই গৈছিল। হেল্ল', হেল্ল', নিহা। কিয় ফোন কৰিছা মোক? মই এতিয়া বিবাহিত, আজি ফুলশয্যাৰ নিশা। তুমি পাহৰি গলা নেকি শুন? মোক দিয়া প্ৰতিশ্ৰুতিবোৰৰ কথা, হোটেলত কটোৱা ৰঙীন নিশাবোৰৰ কথা। হাঁ হাঁ। বন্ধ কৰা তোমাৰ বলিয়ালি। সেয়া মোৰ অতীত আছিল। এতিয়া মই সেই সকলোবোৰ পাহৰি গৈছোঁ। প্লিজ তুমি আঁতৰ হৈ যোৱা মোৰ জীৱনৰ পৰা। তোমাৰ অতীত এতিয়া মোৰ ভৱিষ্যত ৰক্তিম ৰঞ্জন দুৱৰা। মই ঠিক বুজা নাই। অলপ খুলি কোৱাচোন। মই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ। তুমি এইবোৰ কি কৈছা? ই কেনেকৈ সম্ভৱ? অসম্ভৱো কেতিয়াবা সম্ভৱ হৈ উঠে। ৰাতিপুৱা কেনেট পাৰ্কত এবাৰ লগ কৰিবা। বহুত কথা তোমাক ক'ব লগা আছে। গুড নাইট। ফোনটো কাটি দিছিল নিহাই। কথাবোৰ শুনি ৰক্তিমৰ মুখৰ ৰং সলনি হৈ গৈছিল। টং টং কৰি দেৱাল ঘড়ীটোৱে ২ বজাৰ সংকেত দিলে। দুৱাৰখন ঠেলি আকৌ সোমাই আহিল ৰক্তিম। বন্ধু-বান্ধৱীসকল, মোৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা, কমেণ্ট এটা কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।